হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি আহিছোঁ এতিয়া ৰাতিপুৱা পাই স্কুলত। আজি হৈছে 4 ছেপ্টেম্বৰ আৰু এইজনী হৈছে অংকিতা। ভালকৈ ইমান অহা নাই ৰ'দৰ পোহৰৰ কাৰণে। আৰু এতিয়া আমি গাড়ীত বহি লৈছোঁ আৰু আমি গৈ আছোঁ এতিয়া শ্বিলঙৰ অকণমান আগত। আমাৰ স্কুলৰ পৰা যিহেতু টিচাৰ্ছ ডে'ৰ কাৰণে অহাকালি টিচাৰ্ছ ডে' 5 ছেপ্টেম্বৰ আৰু টিচাৰ্ছ ডে'ৰ কাৰণে আমাৰ যিহেতু এটা ট্ৰিপ থাকেই স্কুলৰ ফালৰ পৰা। মেমহঁতৰ গাড়ীও ৰেডি আৰু আমি গৈ আছোঁ। আহি পালোঁ এতিয়া। এইখিনি দেখিছেনে বৰাপানী লেক? তাৰ আগতে এখন ৰিজৰ্ট আছে। ৰিজৰ্টখনত আহি সোমালোহি আৰু খুব ধুনীয়া ৰিজৰ্টখন। আগতে বহুত কেইখনত আহিছিলোঁ, এইখনতো এইবাৰ নতুনকৈ। আৰু তাকে আপোনালোকক কৈ আছোঁ ৰিজৰ্টখনৰ নাম। আৰু আমি সকলোৱে এনেকৈ সোমাই আহি আছোঁ আৰু খুব ভাল লাগিছে, খুব ফ্ৰেছ এয়াৰ। আৰু আজি বতৰটো খুব ধুনীয়া। গৰম আছে তথাপিতো অলপ ইয়াতে যিহেতু শ্বিলঙৰ কাষত অলপ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ এটা, খুব ধুনীয়া পৰিৱেশ। আৰু হঠাতে দেখিলোঁ আমি অকণমান ভিতৰত গৈ বহাৰ পিছতে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। আৰু এনেই বতৰটো অকণমান ঠাণ্ডা ঠাণ্ডা বতৰ আৰু তাতে বৰষুণ, খুব ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগিছে। এনেকৈ বাহিৰত অকণমান ওলাই আহি ফ্ৰেণ্ডছৰ লগত এনেকৈ ভাল লাগি আছে আৰু দেখুৱাই আছোঁ আপোনালোকৰ লগত, শ্বেয়াৰ কৰি আছোঁ। আৰু মোৰ লগত থাকক, ব্লগটো চাই থাকিলে নহ'ব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওকচোন ভিউ, ইমান ধুনীয়া এটা ভিউ। মই আপোনালোকক আগতে ৰিলছ এটাতো দিছিলোঁ। খুব ধুনীয়া একদম চাৰিওফালে পৰিৱেশটো ইমান গ্ৰীণ, চাৰিওফালে গ্ৰীণ আৰু খুব ভাল লাগিছে। মোৰ যিহেতু ভাল লাগিছে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো গোটেইখিনি শ্বেয়াৰ কৰোঁ। মই যিমানখিনি, মোৰ যিবিলাক ভাল লাগে সেইখিনি। আৰু বৰষুণৰ টোপালবিলাক দেখা পাই পেলাই ভিতৰত থাকিব নোৱাৰিলোঁ। বাহিৰত ওলাই আহি এনেকৈ চাৰিওফালে মানে দেখুৱাই আছোঁ আপোনালোকক। আৰু খুব দূৰত দেখিছেনে একদম আকাশখন চাওকচোন, ডাৱৰে আৱৰি আছে। একদম অকণমান ব্লু ব্লু হৈ আছিলে, তাৰপিছত এতিয়া আকৌ একদম ডাৱৰৰ আৱৰি আছে। কি ভাল লাগিছে। আৰু তাকে খুব ভাল লাগিছে। কিন্তু চবতকৈ আৰু এটা কথা হৈছে, কেতিয়াবা আপোনালোকৰো যদি মন যায় আহিব, মই এড্ৰেছটো দি দিম। এড্ৰেছ বুলি নহয় আৰু মানে ৰিজৰ্টখনৰ নাম। তাৰপিছতে আমাৰ সকলোৰে ব্ৰেকফাষ্ট ষ্টাৰ্ট হৈ গ'ল। যিহেতু আহি পাওঁতে অকণমান পলম হৈ গ'ল, সেইকাৰণে সোনকালে ব্ৰেকফাষ্ট। আৰু মোৰ যিহেতু ভেজ মানে মই বাহিৰত একেবাৰে নাখাওঁ। গণেশ চতুৰ্থী আছে, সেইকাৰণে মই ঘৰৰ পৰাই অলপ এনেই আমাৰ অসমীয়াৰ যিটো খোলা চাপৰি পিঠা, দোচা টাইপৰ আনিছিলোঁ আৰু লগতে লৈ লৈছোঁ দৈ এনেকৈ। আৰু কফি খাইছোঁ, চাহ কফি এইবিলাক। আৰু সেয়াই। অকণমান চাহ লৈ লৈছোঁ। কফিটো একচুৱেলি চেনি নোহোৱাকৈ খালে বহুত তিতা লাগে, চাহেই লৈ ল'লোঁ। আৰু তাৰপিছতে আমাৰ স্কুলৰ ছাৰে, আমাৰ ডাইৰেক্টৰ ছাৰ খুব ধুনীয়া গান গায় আৰু স্কুলৰ টিচাৰসকলেও খুব ধুনীয়া গান চান গালে। আৰু এইটো মানে প্ৰত্যেক বছৰেই হয় আমাৰ স্কুলৰ। বহুত এনজয় কৰোঁ আমি সকলোৱে মিলি পেলাই, ডান্স কৰিলোঁ অকণমান, বেছি সিমান দেখুৱাব নোৱাৰোঁ। আৰু এনেকৈ আমি সকলোৱে বহুত এনজয় কৰিলোঁ। আৰু এইজনী হৈছে আমাৰ স্কুলৰে নতুনকৈ অহা ছোৱালী। ইফালে প্ৰতিমা, যোৱা বছৰ দেখুৱাইছিলে। আমি সকলোৱে বহুতে এনেকৈ এনজয় কৰিছোঁ, বহিও আছোঁ, অকণমান গান চান শুনিছোঁ। আমাৰ গীটাৰৰ ছাৰ খুব ধুনীয়া গান গায়। আৰু তাৰপিছত বিহু গান হ'ল, আমি চবেই বিহু ডান্সো কৰিলোঁ। তাৰপিছত সকলো টিচাৰবিলাকৰ মিলি পেলাই বিভিন্ন ধৰণৰ ডান্স, আৰু খুব ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আৰু এতিয়া গোটেইখিনি প্ৰগ্ৰাম হৈ যোৱাৰ পিছত সকলোৱে আহিলে লাঞ্চলৈ।
লাঞ্চটো কৰোঁতে কৰোঁতে বহুত দেৰি হৈ গ'ল আৰু যিহেতু ব্ৰেকফাষ্টৰো দেৰি হৈছে সেইকাৰণে আৰু সেয়া সকলোৱে লাইন ধৰিছে আৰু লাঞ্চৰ কাৰণে আৰু মই দূৰৰ পৰাই লৈ আছোঁ যিহেতু মই একো নাখাওঁ বাহিৰৰ বস্তু মই ঘৰৰ পৰা ফ্ৰাইড ৰাইচ লৈ গৈছিলোঁ আৰু চালাড লৈছোঁ তাৰ পৰা এক্সট্ৰাকৈ বেলেগে কাটি পেলাই খোৱাটো ডাঙৰ কথা নহয় সকলোৰে লগত মিলি পেলাই এনেকৈ আহিব পাৰিছোঁ এনজয় কৰিছোঁ সেইটো ডাঙৰ কথা আমাৰ যিহেতু চবৰে আজিকালি গা চা বেয়া হৈ থাকে লাইফটো বহুত সৰু যিমান সময় পাৰোঁ আমি সকলোৱে এনজয় কৰাটো খুবেই দৰকাৰ আৰু ফ্ৰেণ্ড চাৰ্কলৰ লগততো খুবেই ভাল লাগে সেইকাৰণে মই ভাবিলোঁ এই বছৰৰ এই দিনটো মই মিছ নকৰোঁ 2022ত 5 ছেপ্টেম্বৰৰ দিনাখন মোৰ ফাৰ্ষ্ট কেমো আছিলে আৰু সেইকাৰণে মই এতিয়া আৰু যেতিয়া যিমানখিনি পাৰোঁ সেইখিনি এনজয় কৰোঁ আৰু তাৰপিছতে মই বাহিৰত ওলাই আহিলোঁ এয়া চাওকচোন কি ধুনীয়া ভিউটো বাহিৰৰ সন্ধিয়াৰ পৰিৱেশটো ইমান ধুনীয়া কি ক'ম আপোনালোকক খুব ভাল লাগিছে মোৰ চাৰিওফালে ইমান নিৰিবিলি এটা পৰিৱেশ কেতিয়াবা আপোনালোকৰ যদি সময় হয় মোৰ যোনবিলাক ভিউৱাৰ্ছ আছে যোনে যোনে মানে অহা নাই আৰু ইয়াতে কোনোবাই যদি আহিছে বেলেগ কথা কেতিয়াবা আহিব মই ৰিজৰ্টখনৰ নাম কৈ আছোঁ আৰু ৰিজৰ্টখনৰ নাম জানেনে লেমংলেং ৰিজৰ্ট খাচীয়া নেম গুগলত ছাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু তাকে যিসকল অলৰেডি আহিছে তেখেতসকলৰ কাৰণে কোৱা নাই যিসকল আহিব খুজিছে আহিব বিচাৰে এনেকৈ আহিব পাৰে নাইট স্পেণ্ড কৰিব পাৰে তেখেতসকলৰ কাৰণে কৈছোঁ আৰু মোৰ যে মনটো ভৰাই নাই ইফালৰ পৰা সিফালে গৈ আছোঁ আৰু বিভিন্ন ধৰণৰ এনেকৈ ভিডিঅ'বিলাক কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ব্লগটো যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ যিমান নতুন ভিউৱাৰ্ছ আছে সকলোলৈ এটা অনুৰোধ চাই পেলাই নাথাকিব ছাবস্ক্ৰাইব কৰি দিব আৰু আমি তাৰ পৰা ওলাই আহোঁতে সাংঘাতিক বৰষুণৰ পানী এনেকৈ জমা হৈ গৈছে যোৰাবাটত যিটো জেম তাতে ফচি আছোঁ আৰু এতিয়া 9:30 হৈয়ে গ'ল আৰু 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত ঘৰ গৈ পামেই আৰু বহুত এনজয় কৰিলোঁ বহুত সকলোৰে লগত খুব ভাল লাগিল ভালে ভালে দিনটো গ'ল আৰু ব্লগটো ইয়াতে সামৰিছোঁ বাই বাই